নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আসাম পলিটি MCQ পাৰ্ট 4 আপোনালোকৰ আগত লৈ আহিছোঁ। ইয়াৰ আগত আমি বিভিন্ন MCQ সিৰিজ ষ্টাৰ্ট কৰিছোঁ। সেইবোৰ আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিব। ইয়াৰ লগতে আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত মক টেষ্টৰ লিংক পাব। আপোনালোকে যদি মক টেষ্ট দিম বুলি ভাবে তেনেহ'লে সেই মক টেষ্টৰ লিংকত গৈ আপোনালোকে মক টেষ্ট দিব পাৰিব। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হাউ মেনি টাইমছ ৱেৰ প্ৰেচিডেণ্টছ ৰুল ইম্প'জড অন আছাম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। অসমত ইণ্ডিপেণ্ডেঞ্চৰ পিছত কিমানবাৰ প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হৈছিলে? অপশ্যন এ 2 টাইমছ, অপশ্যন বি 3 টাইমছ, অপশ্যন চি 4 টাইমছ, অপশ্যন ডি 5 টাইমছ। কিমানবাৰ কৰিছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, অৰ্থাৎ অসমত 4বাৰ প্ৰেচিডেণ্ট ৰুল বলবৎ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং দ্য চাইনিং অফ আছাম একৰ্ড। অসম একৰ্ড যেতিয়া চাইন কৰা হৈছিলে তেতিয়া অসমত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিলে? অপশ্যন এ ইন্দিৰা গান্ধী, অপশ্যন বি দেৱ গৌড়া, অপশ্যন চি অটল বিহাৰী বাজপেয়ী, অপশ্যন ডি ৰাজীৱ গান্ধী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং কালচাৰেল ইনষ্টিটিউশ্যন ৱাজ বৰ্ন আউট অফ দ্য আছাম একৰ্ড। অসম একৰ্ডৰ ফলত অসমত কোনটো কালচাৰেল ইনষ্টিটিউশ্যন জন্ম হৈছিলে? অপশ্যন এ ৰক গাৰ্ডেন, অপশ্যন বি আছাম ষ্টেট মিউজিয়াম, অপশ্যন চি ৰবীন্দ্ৰ ভৱন, অপশ্যন ডি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ক্লজ অফ আছাম একৰ্ড ডিলছ উইথ দ্য কনষ্টিটিউশ্যনেল প্ৰটেকশ্যন টু দ্য পিপল অফ আছাম। অসম একৰ্ডৰ কোনটো ক্লজে অসমক কনষ্টিটিউশ্যন প্ৰটেকশ্যন দিছে? অপশ্যন এ ক্লজ 4, অপশ্যন বি ক্লজ 5, অপশ্যন চি ক্লজ 6, অপশ্যন ডি ক্লজ 7। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ক্লজ 6। নেক্সট কুৱেশ্যনটো হৈছে চেনচাছ ৱৰ্ক ইন আছাম ৱাজ নট কণ্ডাক্টেড ইন। অসমত কোনটো বৰ্ষত চেনচাছ কণ্ডাক্ট কৰা হোৱা নাছিলে? অপশ্যন এ 1971, অপশ্যন বি 1981, অপশ্যন চি 1991, অপশ্যন ডি 1961। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1981। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম। অসমৰ পৰা মিজোৰাম কেতিয়া ছেপাৰেট হৈ গৈছিলে? অপশ্যন এ 1954, অপশ্যন বি 1972, অপশ্যন চি 1948, অপশ্যন ডি 1964। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1972। নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ৱাজ দ্য নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এৰিয়া এক্ট পাছ। নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্ট কেতিয়া পাছ হৈছিলে? অপশ্যন এ 1963, অপশ্যন বি 1971, অপশ্যন চি 1974, অপশ্যন ডি 1985। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1971। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইয়েৰ্ছ দ্য অল বড়ো ষ্টুডেণ্ট ইউনিয়ন আপছু ৱাজ ফৰ্ম। অল বড়ো ষ্টুডেণ্ট ইউনিয়ন অৰ্থাৎ আপছুৰ কেতিয়া জন্ম হৈছিলে? অপশ্যন এ 1962, অপশ্যন বি 1967, অপশ্যন চি 1987, অপশ্যন ডি 1979। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1967। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়েৰ দ্য অল আছাম ষ্টুডেণ্ট ইউনিয়ন আছু এষ্টাব্লিছ এজ এ ফৰ্মেল অৰ্গেনাইজেশ্যন এণ্ড এডপ্ট ইটছ কনষ্টিটিউশ্যন। আছু কেতিয়া গঠন হৈছিলে আৰু তেওঁলোকে কেতিয়া তেওঁলোকৰ সংবিধান গ্ৰহণ কৰিছিলে? অপশ্যন এ 1962, অপশ্যন বি 1967, অপশ্যন চি 1987, অপশ্যন ডি 1979। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1967। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম ইন 1963। অসমৰ পৰা কোনখন ষ্টেটে ছেপাৰেট হৈ গৈছিলে 1963? ইয়াৰ অপশ্যন দিয়া আছে এ নাগালেণ্ড, বি মেঘালয়, চি ত্ৰিপুৰা, ডি মণিপুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে এ নাগালেণ্ড। নেক্সট কুৱেশ্যনটো হৈছে
who presented the Assam official language bill to Assamese as the sole official language of Assam. অসম অফিচিয়েল লেংগুৱেজ বিলখন কোনে বিধানসভাত উত্থাপন কৰিছিলে ইয়াৰ অপশ্যন দিয়া আছে এ গোপীনাথ বৰদলৈ বি বিষ্ণুৰাম মেধি চি শৰৎ চন্দ্ৰ সিংহ ডি বিমলা প্ৰসাদ চলিহা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে ডি বিমলা প্ৰসাদ চলিহা নেক্সট কোৱেশ্চনটো হৈছে আসাম লেংগুৱেজ বিল was passed in the year অসম লেংগুৱেজ বিল কোন চনত পাছ কৰা হৈছিল অপশ্যন এ 1940 অপশ্যন বি 1950 অপশ্যন চি 1960 অপশ্যন ডি 1970 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি 1960 নেক্সট কোৱেশ্চনটো হৈছে হু was the first speaker of Assam legislative assembly অসম legislative assembly প্ৰথমজন স্পিকাৰ বা অধ্যক্ষ কোন আছিল ইয়াৰ অপশ্যন দিয়া আছে এ বাবু বসন্ত কুমাৰ দাস বি দেৱেশ্বৰ শৰ্মা চি কুলধৰ চলিহা ডি দেৱকান্ত বৰুৱা ইয়াত স্পেলিং অলপ মিষ্টেক আছে চাই ল'ব ইয়াৰ শুদ্ধ এনসাৰটো হৈছে এ বাবু বসন্ত কুমাৰ দাস নেক্সট কোৱেশ্চনটো হৈছে দ্য আসাম পাব্লিক সাৰ্ভিস কমিশ্যন APSC came into existence on APSC কেতিয়া গঠন হৈছিল অপশ্যন এ 1st April 1937 অপশ্যন বি 1st April 1939 অপশ্যন চি 1st April 1979 অপশ্যন ডি 1st April 1932 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ 1st April 1937 নেক্সট কোৱেশ্চনটো হৈছে which was the former capital of post independence of Assam ইণ্ডিপেণ্ডেন্সৰ পিছত অসমৰ ৰাজধানী কি আছিল অপশ্যন এ শ্বিলং অপশ্যন বি যোৰহাট অপশ্যন চি শিৱসাগৰ অপশ্যন ডি ডিব্ৰুগড় ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন এ শ্বিলং নেক্সট কুৱেশ্চনটো হৈছে হাউ মেনি ডিষ্ট্ৰিক্ট ইন আসাম হেড বিফোৰ ইণ্ডিপেণ্ডেন্স ইন 1947 1947ৰ ইণ্ডিপেণ্ডেন্সৰ আগত অসমত কিমানখন জিলা আছিলে অপশ্যন এ 9 অপশ্যন বি 23 অপশ্যন চি 21 অপশ্যন ডি 13 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি 13 নেক্সট কুৱেশ্চনটো হৈছে হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হেজ স্পেচিয়েল প্ৰভিজন উইথ ৰেছপেক্ট টু দ্য ষ্টেট অফ আসাম অসমৰ কাৰণে ছেপাৰেটকৈ এটা কনষ্টিটিউশ্যনত আৰ্টিকল আছে সেইটো কোনটো হয় অপশ্যন এ আৰ্টিকল 371 অপশ্যন বি আৰ্টিকল 371 বি অপশ্যন চি আৰ্টিকল 273 অপশ্যন ডি আৰ্টিকল 300 বি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে আৰ্টিকল বি অৰ্থাৎ আৰ্টিকল 371 বি নেক্সট কুৱেশ্চনটো হৈছে when was the Assam Legislative Assembly formed আসাম লেজিসলেটিভ এছেম্বলি কেতিয়া গঠন কৰা হৈছিল ইয়াৰ অপশ্যন দিয়া আছে 7 এপ্ৰিল 1935 বি 7 এপ্ৰিল 1936 চি 7 এপ্ৰিল 1937 ডি 7 এপ্ৰিল 1945 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে চি অৰ্থাৎ 7 এপ্ৰিল 1937 নেক্সট কুৱেশ্চনটো হৈছে when was Assam separated from Bengal presidency অসমক বেংগল প্ৰেচিডেন্সিৰ পৰা কেতিয়া ছেপাৰেট কৰা হৈছিল অপশ্যন এ 1854 অপশ্যন বি 1874 অপশ্যন চি 1901 অপশ্যন ডি 1947 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি 1874 নেক্সট কুৱেশ্চনটো হৈছে when was the Assam Rural Self Government Act passed অসমৰ rural self government act কেতিয়া পাছ কৰা হৈছিল ইয়াৰ অপশ্যন দিয়া আছে 1925 অপশ্যন বি 1926 অপশ্যন চি 1930 অপশ্যন ডি 1934 ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন বি 1927 সৰি নট অপশ্যন বি 1926 নেক্সট কুৱেশ্চনটো হৈছে আসাম পঞ্চায়ত এক্ট হুইচ ইনকৰ্পৰেটেড দ্য প্ৰভিজন অফ 73rd Amendment Act 1932 was enacted in which year আসাম পঞ্চায়ত এক্ট যিখন 73rd Amendment Act 1992 অধীনত বনোৱা হৈছে সেইখন কেতিয়া পাছ বলবৎ হৈছিল
অপশ্যন এ 1996, অপশ্যন বি 1992, অপশ্যন চি 1994, অপশ্যন ডি 2001। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি 1994। নেক্সট কুৱেশ্যনটো হৈছে আছাম ৰুৰাল পঞ্চায়ত এক্ট ৱাজ পাছড ইন হুইচ ইয়াৰ। আছাম ৰুৰাল পঞ্চায়ত এক্ট কেতিয়া পাছ কৰা হৈছিলে? ইয়াৰ অপশ্যন হৈছে এ 1945, বি 1994, অপশ্যন চি 1960, অপশ্যন ডি 1948। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1948। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ 6 শিডিউল এৰিয়া অফ আছাম। নিম্নলিখিত কোনটো অসমৰ 6 শিডিউল এৰিয়াৰ ভিতৰত নাহে? অপশ্যন এ কাৰ্বি আংলং, বি ডিমা হাছাও, চি নলবাৰী, ডি বড়োলেণ্ড। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নলবাৰী। নেক্সট কুৱেশ্যনটো হৈছে হু এমং দ্য ফলোয়িং ৱাজ দ্য মেম্বাৰ অফ ড্ৰাফটিং কমিটি অফ কনষ্টিটুৱেণ্ট এছেম্বলি ফ্ৰম আছাম। কনষ্টিটুৱেণ্ট এছেম্বলি যেতিয়া গঠন হৈছিলে তাৰ ড্ৰাফটিং কমিটি, তেতিয়া অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিলে? ইয়াৰ অপশ্যন আছে এ গোপীনাথ বৰদলৈ, বি বিষ্ণুৰাম মেধি, চি সৈয়দ মহম্মদ ছাদুল্লাহ, ডি বিমলা প্ৰসাদ চলিহা। গতিকে ইয়াৰ অপশ্যনটো শুদ্ধ এনচাৰটো হৈছে চি সৈয়দ মহম্মদ ছাদুল্লাহ। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম। ইণ্ডিপেণ্ডেণ্ট আছামৰ প্ৰথমজন গভৰ্ণৰ কোন আছিলে? অপশ্যন এ জয়ৰাম দাস দৌলতাৰাম, বি ছাৰ আকবৰ হাইদাৰী, চি শ্ৰীপ্ৰকাশ, ডি সৈয়দ ফজল আলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি ছাৰ আকবৰ হাইদাৰী। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।